2025টো মানুহৰ মানে এটা জীৱনৰ কাৰণে এটা স্পট হৈ থাকিল আৰু জীৱনত কোনো পাহৰিব নোৱাৰিব সমাজ যে এই 2025টো যে এনেকুৱাকৈ এজনৰ পিছত এজনকৈ আমি হেৰাই গৈ আছোঁ ভাবিব নোৱাৰা বস্তু। আৰু কি ক'ম আৰু দীপকৰ আত্মা শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। সি য'তে থাকক হাঁহিকে থাকক, তাৰ বাহিৰ সুৰ বাহিৰ শব্দ চব অসমৰ মানুহৰ কাণত বাঢ়ি থাকক আৰু প্ৰাৰ্থনা কৰিলোঁ য'তে থাকক ভালকৈ থাকক। অতি কম সময়ৰ ভিতৰত আমি দুটাকে ৰত্ন হেৰুৱালোঁ। এটা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, আনটো প্ৰাণৰ শিল্পী আমাৰ সকলোৰে মৰমৰ দীপক দা। আচলতে দীপক দাক আমি সৰুৰ পৰা পাইছিলোঁ আৰু তেওঁ যিমান সুন্দৰ বাঁহী বজাইছিল আৰু তেওঁৰ মনটো সিমান সুন্দৰ আছিলে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক হিচাপে তেওঁৰ কোনো ভেম নাছিল, কোনো অহংকাৰ নাছিল। সাধাৰণ জীৱন যাপন কৰিছিলে, সাধাৰণভাৱে চলিছিলে। আৰু বহুতে লোকে হয়তো নাজানে যে দীপক দাই সুন্দৰ কবিতাও লিখিছিলে। আমি সৰুৰে পৰাই সুখত দুখত আনন্দত তেওঁৰ বাঁহী শুনিছিলোঁ। আৰু আমাৰ অঞ্চলৰে নহয়, অসমৰে নহয়, সমগ্ৰ ভাৰতৰ বহু এনেকুৱা শিল্পী তেখেতেই সৃষ্টি কৰিছিলে, বাঁহী বজাব শিকাইছিলে, তেখেতৰ বাঁহীত প্ৰাণ পাই উঠিছিলে। দেশৰ বাহিৰতো তেখেতে বাঁহী শিকাইছিলে। গতিকে তেনেকুৱা এজন শিল্পীক আজি হেৰুৱালোঁ। আৰু এটাই কথা কওঁ, তেখেতৰ পৰিয়ালবৰ্গক শক্তি দিয়ক আৰু তেখেত য'তেই আছে শান্তিত থাকক।